মা যাবলৈ ওলালে খাই বৈ সকলো আজৰি হ'ল, কিন্তু বেয়া লাগিছে আজিৰ পৰা মাক শুশ্ৰূষা কৰিব নাপাওঁ। এতিয়া সুস্থ হৈ গৈছে আগতকৈ। মা যিহেতু নিজৰ ঘৰখনো আছে, ঘৰখনো যাবলৈ মন গৈ আছে, তো সেইকাৰণে মাক পঠিয়াই দিছোঁ। আকৌ যদি গা বেয়া হয় তেতিয়া মই আকৌ লৈ আহিমগৈ। তো মা এতিয়া দুমাহমান থাকি এটা কিবা আমাৰ আদত হৈ গৈছে, ঘৰৰ পৰা কোনোবা এটা সদস্য গুচি গৈছে, ঘৰখন একেবাৰে খালী হৈ পৰিব। এতিয়া বৰ্তমানেই খালী, এতিয়া ওলাই গৈ আছে যে এতিয়া ঘৰখন খালী খালী হৈ গৈছে। মানুহজনে কৈছে কিবা ভুল ভ্ৰান্তি হৈছে যদি ক্ষমা কৰিবি মা বুলি কৈছে। ইমান বেয়া লাগিছে। মই হ'লে কান্দা কান্দিখন কৰি দেখুওৱা নাই। পিছত মই কান্দিলোঁ, বহুত দুখ লাগিছিলে এইখিনি, কাৰণ এইখিনি ভিডিঅ' মোৰ যোৱাকালিৰে হয়। এইটো বেটা চাইছে, বেটা কিন্তু ইমান দিনৰ পৰা মাৰ লগত লাগি আছিলে, যেতিয়া মা গুচি গৈছে তাৰো মনটো বেয়া লাগিছে। এতিয়া কাৰ লগত কাজিয়া লাগিম বুলি কৈ আছে। মাৰ ওচৰতো গুচি গৈছে। তাৰপৰা আইতাকক একদম মায়ে এইখিনি বিচনা যিটো বনাই দিছে, ভাইটিয়ে শুই যাব যে, তাৰপৰা কৈছে আইতাক লাজ বাৰাব পৰা চুমা খাই ল'ম বুলি কৈ উঠি গৈ বেচনাত জঁপিয়াই আছেগৈ। মই মাতিছোঁ নাহে মোৰ ওচৰত। তাৰপিছত মোমায়েকৰ ওচৰত লটি ঘটিখন একদম লেটি পেটি হৈ আছে, মানে কাকোৱে যাব দিব মন নাই। মানে ইয়াৰ মানে মামা যেতিয়া আহে দুদিনমান থাকিব লাগে, আৰু ভাইটি কি হয় ৰাতি আহে ৰাতিপুৱা গুচি যায়। এতিয়া এনেকৈ হৈ আছে, আৰু এতিয়া কেতিয়া গৈছে কেতিয়া আহিব ঠিক নাই। তাৰপিছত মোৰো মনটো বহুত বেয়া লাগি আছে, কেলৈ যে পঠিয়াইছোঁ। কিন্তু কি কৰিম এতিয়া, ময়ো এতিয়া সদায় দিনৰ কাৰণে মাক ৰাখিব নোৱাৰিছোঁ। আমাৰ যে কেলৈ ইমান মায়া নহয়, আমাৰ মোহে ইমান বান্ধি থয়। মোৰ একদম ভাল কিবা নিচিনা লাগিছে, গম পাইছেনে। তাৰপৰা গৈছেগৈ, ময়ো আৰু দুদিনমান পিছত আকৌ ঘৰলৈ যাব লাগিব। একদম মা কান্দি গ'লগৈ, গম পাইছেনে। আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। নেক্সট ব্লগত আকৌ লগ পাম।